মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল আৰু দূৰদৰ্শী গাইডেন্সত মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে এইবাৰ সদনৰ মজিয়াত যি বাজেট উত্থাপন কৰিছে এইখন এখন সৰ্বাংগ সুন্দৰ আৰু জনকল্যাণমুখী বাজেট। মই পোনপ্ৰথমেই মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক ধন্যবাদ জনাইছোঁ। তেখেত এগৰাকী মহিলা আৰু তেখেতে নিজেই কৈছে যে পঞ্চমবাৰৰ বাবে সদনৰ মজিয়াত বাজেট উত্থাপন কৰিবলৈ পাই মই গৌৰৱান্বিত। এইবাৰৰ বাজেটখন আচলতে আমাৰ এই 5 বছৰীয়া কাৰ্যকালৰ শেষৰ বাজেট। ইয়াৰ পিছত হয়তো ভোট অন একাউণ্টছ আহিব, কিন্তু এই বাজেটত কোনেও আঙুলিয়াব নোৱাৰে যে নিৰ্বাচনৰ কাৰণে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে এনেধৰণৰ বাজেট কৰিছে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি। কাৰণ মাননীয় মুখ্যমন্ত্ৰীৰ যি সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে আৰু তাৰ বাবে আগুৱাই যোৱাৰ এখন মানে সুস্থ ছবি, এটা সুস্থ পৰিকল্পনা ইয়াত স্পষ্ট হৈ পৰিছে। আৰু বিশেষভাৱে মই দেখিছোঁ যে কৃষিৰ ক্ষেত্ৰতে মই কৃষি বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছোঁ, অসম চুক্তিৰ মন্ত্ৰীৰ দায়িত্বতো আছোঁ, তেনেদৰে আবকাৰী তো কৃষিৰ ক্ষেত্ৰতো যথেষ্ট এবাৰ গুৰুত্ব দিয়া হৈছে। কাৰণ আমাৰ ৰাজ্যখন এখন কৃষি প্ৰধান ৰাজ্য আৰু ইয়াৰ গৰিষ্ঠ সংখ্যক ৰাইজেই কৃষক আৰু বেছিভাগ কৃষকেই ধান খেতি কৰে। অসমৰ কৃষকৰ মনত এতিয়াও এটা ধাৰণা আছে খেতি বুলিয়ে ধান খেতি। যদিও বৰ্তমান সময়ত আমি বাণিজ্যিক মূল্য থকা খেতিৰ ওপৰত গুৰুত্ব দিছোঁ, কৃষকেও তেনে কৃষি কৰ্মক আদৰণি জনাইছে আৰু ইনভলভ হৈছে। এতিয়া ধানৰ ক্ষেত্ৰতে আপোনালোকে জানে যে 2016 চনত ধানৰ মূল্য আছিল প্ৰায় 600 টকা, যাৰ বাবে বহু খেতিয়কে ধান খেতি কৰা বাদ দিছিল। কিন্তু মিনিমাম ছাপোৰ্ট প্ৰাইচ দিয়াৰ পিছত আৰু ছাপোৰ্ট প্ৰাইচটো বঢ়াই গৈ আছে, ছাপোৰ্ট প্ৰাইচটো বাঢ়ি গৈ আছে আৰু ওপৰঞ্চি এইবাৰ আমাৰ চৰকাৰখনে 250 টকাকৈ ইয়াৰ ওপৰত এইবাৰো বাঢ়িছিলে, বৃদ্ধি হৈছিলে, দিয়াৰ সিদ্ধান্ত কৰিছে। ঠিক তেনেদৰে মেইজত আৰু 250 টকা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে বহুত মূল্য পাব। আৰু ইয়াৰ উপৰি মাষ্টাৰ্ডত 500 টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এনেধৰণৰ যিবিলাক চৰকাৰৰ সিদ্ধান্ত, এই সিদ্ধান্তবিলাকে কৃষি কৰ্মৰ প্ৰতি উঠি অহা প্ৰজন্মক অধিক আকৰ্ষিত কৰিব। আৰু ইয়াৰ উপৰিও আপোনালোকে জানে যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা ইয়াত আহিছে। তেনেধৰণে এখন গাঁও চিলেক্ট কৰি লোৱা হৈছে য'ত, কাৰণ আমাৰ ক্লাইমেট চেঞ্জটো এটা ডাঙৰ প্ৰত্যাহ্বান আৰু ইয়াক আমি তথ্য প্ৰযুক্তিৰ জৰিয়তেই মোকাবিলা কৰিব লাগিব। এই দৃষ্টিকোণৰ পৰাও আমাৰ চৰকাৰখনে বাজেটত কিছু ধন ধাৰ্য কৰিছে। গতিকে ইয়াৰ উপৰিও বিশেষভাৱে অসম চুক্তিৰ দায়িত্বত মই আছোঁ। আজি কিছুদিনৰ আগতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ সৈতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ আলোচনা হৈছিল। আৰু ইয়াৰ আগতে আপোনালোকে জানে যে লখিমপুৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত যিখন কেবিনেট বৈঠক হৈছিল, সেই কেবিনেট বৈঠকত ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত যিখন চুক্তিৰ 6 নম্বৰ দফাৰ ৰূপায়ণৰ ওপৰত যিখিনি কথা সন্নিৱিষ্ট বিপ্লৱ শৰ্মা কমিটিয়ে যিখিনি ৰিকমেণ্ডেশ্যন দিছিল, তাৰ ওপৰত বিস্তৃতভাৱে আলোচনাৰ অন্তত ৰাজ্য চৰকাৰে কৰিবলগীয়া কামখিনি খৰতকীয়াভাৱে কৰাৰ যি সিদ্ধান্ত হৈছিল, সেই সিদ্ধান্তক এতিয়া বাস্তৱ ৰূপ দিবলৈ চৰকাৰখনে আগবাঢ়িছে। আপোনালোকে দেখিছে যে সিদিনা আলোচনাৰ অন্তত ঘোষণা কৰিছিল যে তাৰ ৰিকমেণ্ডেশ্যনৰ 39টা যি দফা আছিল, 39টা দফা ক্লজ, 39টা কাৰ্যকৰী কৰাৰ কাৰণে চৰকাৰখনে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। সেইমতে পুঁজিও ধাৰ্য কৰিছে যে শংকৰদেৱ কলাক্ষেত্ৰত ধৰক 100 কোটি টকা দিয়াৰ ব্যৱস্থা কৰিছে, মধুপুৰ সত্ৰৰ কথা কৈছিলে তাত দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে এনেবোৰ ব্যৱস্থা চৰকাৰখনে গ্ৰহণ কৰিছে। গতিকে সামগ্ৰিকভাৱে যিখন বাজেট আজি ইয়াত উত্থাপন কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে, মই ভাবোঁ যে মুখ্যমন্ত্ৰীৰ যি সপোন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত আমাৰ ৰাজ্যখন অন্তৰ্ভুক্ত কৰিব লাগে আৰু
মই ভাবোঁ যে এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে আমি সফল কাম হ'ব পাৰিম আৰু আটাইতকৈ ডাঙৰ কথা সৰ্বস্তৰৰ লোকক এই বাজেটখনে সামৰি লৈছে বিশেষকৈ মহিলা আমি মহিলা সবলীকৰণৰ কথা কৈ আছোঁ তাৰ কাৰণে মহিলাসকল উপকৃত হ'ব পৰাকৈ ইয়াত যথেষ্টখিনি পৰিকল্পনা আছে যুৱসকল উপকৃত হ'ব পৰাকৈ ইয়াত যথেষ্টখিনি চৰকাৰৰ পৰিকল্পনা বাজেটত স্পষ্ট হৈছে ঠিক তেনেকৈ সমাজৰ একেবাৰে নিশ্চয়জন উপকৃত হ'ব পৰাকৈ ঠিক তেনেকৈ ৰোগী এগৰাকী উপকৃত হ'ব পৰাকৈ এই বাজেটত তেনেধৰণে পৰিকল্পনা কৰা আছে